বন্ধুসকল, আজিৰ ভিডিঅ'টো বিশেষ ইম্পৰ্টেণ্ট ভিডিঅ' আৰু চবৰ ভাৱে সেয়া এজ ষ্টুডেণ্ট, এজ কেৰিয়াৰ গ্ৰোথ বা এজ পাৰ্চনেল লাইফ, আপুনি যি হওক, আমি চবে আমাৰ জীৱনত এনেকুৱা কিছুমান চিটুৱেশ্যন আহে, এনেকুৱা কিছুমান পৰিস্থিতি আহে য'ত আমি ফাৰ্ষ্ট ডিচিশ্যন ল'ব লগা হয়। হাউ টু টেক ডিচিশ্যন ফাৰ্ষ্ট ইন ইউৰ লাইফ ইন এভৰি মোমেণ্টছ। যে জীৱনত কেতিয়াবা ল'ব লগা হয়, ফাৰ্ষ্ট ডিচিশ্যন ল'ব লগা হয়। এই ফাৰ্ষ্ট সিদ্ধান্তটো লওঁতে গৈ আমি কি কি কৰিব লাগে সেয়া আজি আলোচনা কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব। ফাৰ্ষ্ট ইজ লিমিট ইউৰ অপশ্যন। আপোনাৰ হাতত যেতিয়া কিবা এটা সিদ্ধান্ত ল'ব যাব বা কিবা এটা ডিচিশ্যন ল'ব যাব, বহুতো অপশ্যন থাকিব, 3টা 4টা 5টা অপশ্যন থাকিব, কিন্তু আপুনি অপশ্যনটোক লিমিট কৰি দিয়ক। এটা বা দুটা অপশ্যন ভাল চুজ কৰক আৰু এটা অপশ্যনৰ লগতে যাওক, তেতিয়া গৈ আপুনি জীৱনত ফাৰ্ষ্ট ডিচিশ্যন ল'ব পাৰিব। নাম্বাৰ 2, ড্ৰ এ লাইন বিটুইন গুড এণ্ড বেড চইচ। যে আপুনি যিকোনো সিদ্ধান্ত লৈ যাওঁতে আপোনাৰ সন্মুখত কিছুমান চইচ আহিব, কিছুমান গুড আৰু বেড চইচ আহিব। তো সেই ক্ষেত্ৰত আপুনি গুড চইচখিনি লওক, বেড চইচখিনি বাদ দিয়ক, তেতিয়া আপোনাৰ সিদ্ধান্তটো আপুনি ফাৰ্ষ্ট ল'ব। নাম্বাৰ 3, know that decisiveness growth with each decision. কিবা এটা ডিচিশ্যন ল'ব, ডিচিভেনেছ গ্ৰোথ। যেতিয়া কিবা এটা ডিচিশ্যন ল'ব, সেই ডিচিশ্যনটো এনেকুৱা ল'ব যাতে তাৰ এটা ভাল ৰেজলিউশ্যন ওলায়, তাৰ যাতে এটা ভাল চলিউশ্যন ওলায়। সেই চলিউশ্যন আপুনি যোনটো ডিচিশ্যন ল'ব, সেই ডিচিশ্যনৰ চলিউশ্যনটো যাতে এটা পজিটিভনেছ হয়, তো সেয়া আগতে চিন্তা কৰি ল'ব আৰু সেই ডিচিশ্যনটো তেতিয়া আপোনাৰ কুইক হ'ব। 4, লিচেন টু ইউৰ গাট ফিলিং। সদায় যেতিয়া ডিচিশ্যন ল'বলৈ যাব, তেতিয়া আপোনাৰ অন্তৰখনে কি কৈছে, যে সেইটো ক্ষেত্ৰত আপুনি কেনেকৈ আগবাঢ়িব, আপোনাৰ অন্তৰখনে আপোনাক এটা জাজমেণ্ট দিব যে আপোনাৰ অন্তৰখনে কি কৈছে। তাৰ ওপৰত বেছ কৰি কোনোবাই কি কৈছে সেয়া চাই লাভ নাই, আপোনাৰ অন্তৰখনে এটা আপোনাক ছিগনেল দিব। সেই একৰ্ডিং টু আপোনাৰ মনৰ যোনটো অন্তৰখনৰ যোনটো ছিগনেল থাকিব, সেই ছিগনেল মতে আপুনি ডিচিশ্যনটো কুইক ল'ব। থিংক অফ ইউৰ টাইম এজ এ মানি। আমি টকাটোক সকলোৱে মূল্য দিওঁ, গতিকে আমাৰ সময়টো এটা টকাৰ নিচিনা ভাবিব লাগিব বা মানিৰ নিচিনা ভাবিব লাগিব। সেয়া আমাৰ ওচৰত এটা ভেলুৱেবল থিং, যে সময়ক আমি কেনেকৈ ইউটিলাইজ কৰিম বা সময়ক আমি সঠিক সময়ৰ বাবে সঠিক সিদ্ধান্তটো আমি কেনেকৈ ল'ম, সেয়া আমি ফাৰ্ষ্ট ল'ম বা কোনটো সময়ত ল'ম, সেয়া এজ ভেলুৱেবল হিচাপে মানি লৈ আমাৰ সময়টোক আমি নিজে মানি লৈ সিদ্ধান্তটো ল'ম। তো বেষ্ট অফ লাক চবক। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ আৰু কৰি দিব। যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব।